হয় আজি আমি 6 জানুৱাৰী 2025 বৰ্ষত আমি ডিব্ৰু মডেল হস্পিটেলৰ গোটেই স্বাস্থ্যকৰ্মীয়ে মিলি পেলাই চতুৰ্থ বছৰৰ কাৰণে আমি ক্ৰমাগতভাৱে চতুৰ্থ বছৰৰ বাবে শূন্য মৃত্যু সম্ভৱ কৰিলোঁ 2021, 22, 23 আৰু 24 আৰু এইবছৰ আমি 863জন ৰোগীক চিকিৎসা প্ৰদান কৰিলোঁ। 863জন ৰোগীৰ ভিতৰত আপোনাৰ ধৰক বিষাক্ত সাপৰ দংশন আছিলেগৈ আপোনাৰ 16%, মানে 100জনৰ ভিতৰত 16জনক আপোনাৰ বিষাক্ত সাপে দংশন কৰিছিলে, বাকী বুজন সংখ্যক মানুহক বিষহীন সাপে দংশন কৰিছে। চ' এইফালৰ পৰা আমি যদি গম পাওঁ তেনেহ'লে অসমত আপোনাৰ বিষহীন সাপৰ দংশনটো বেছি, বিষাক্ত সাপৰ দংশনটো কম। আৰু আমাৰ অসমৰ যিটো প্ৰাকৃতিক পৰিৱেশৰ কাৰণেই হওক বা আপোনাৰ বিভিন্ন কাৰণতে হওক আমাৰ অসমত বিষহীন সাপৰ সংখ্যা বেছি। চ' সেইকাৰণে আমাৰ ৰাইজক এটাই অনুৰোধ, আমি সাপ দেখিলে আপোনালোকে মাৰিব নালাগে, কাৰণ আপোনালোকে যেতিয়া বিষহীন সাপবোৰ মাৰি দিব, বিষহীন সাপবোৰ মাৰি দিয়াৰ লগে লগে আপোনাৰ বিষাক্ত সাপৰ সংখ্যাবোৰ বাঢ়ি যাব আৰু লগতে আপোনাৰ বিভিন্ন বিষাক্ত সাপবোৰ অসমলৈ আহি যোৱাৰো অৱকাশ আছে। এইকাৰণে কোৱা হৈছেগৈ যে আপোনাৰ ধৰক নেশ্যনেল যিটো ৰাষ্ট্ৰীয় যিটো আপোনাৰ তথ্যমতে আপোনাৰ বিষাক্ত সাপৰ দংশনৰ হাৰ 25% বা 30%, মানে 100জনৰ ভিতৰত 25জন বা 30জন মানুহক বিষাক্ত সাপে দংশন কৰে। হুৱেৰেজ আমাৰ অসম, নৰ্থ ইষ্ট আৰু আপোনাৰ ধৰক জম্মু কাশ্মীৰত আপোনাৰ যিখিনি আছে বিষাক্ত সাপৰ দংশনৰ হাৰটো একেবাৰে কম, কাৰণ আমাৰ এই এৰিয়াবিলাকত আপোনাৰ এই অঞ্চলবিলাকত আপোনাৰ বিষহীন সাপৰ সংখ্যাটো বেছি। অৰ্থাৎ বিষহীন সাপৰ সংখ্যাটো য'তেই বেছি বিষাক্ত সাপৰ দংশনবোৰ কমি থাকে। কিন্তু আপোনাৰ বিষহীন সাপবোৰ যদি আমি সাপবোৰ দেখি পেলাই আপোনাৰ নেদেখা নেমেলাকৈ আপোনাৰ সকলোবোৰ যধে মধে যদি সাপবোৰ মাৰিব আৰম্ভ কৰোঁ তেনেহ'লে বিষহীন সাপৰ সংখ্যাটো কমিব, বিষাক্ত সাপৰ সংখ্যাটো বাঢ়িব। এতিয়া আমাৰ 14% বা 15% বিষাক্ত সাপৰ দংশন আমাৰ অসমত, সেইটো গৈ পেলাই অদূৰ ভৱিষ্যতে আপোনাৰ 30% হোৱাৰো অৱকাশ থাকে। চ' সেইকাৰণে আমি আজি খুবেই ভাল পাইছোঁ যে আপোনাৰ ধৰক আমি 4 বছৰে এইটো আমি শূন্য মৃত্যু সম্ভৱ কৰিলোঁ। আমি আশা ৰাখিছোঁ প্ৰতি বছৰে আমি এনেকৈ শূন্য মৃত্যু সম্ভৱ কৰিব পাৰিম। তাৰ লগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সকলো স্বাস্থ্যকৰ্মীসকলক আৰু লগতে আপোনাৰ ৰাইজসকলক, মিডিয়া পাৰ্চনসকলক, কাৰণ তেওঁলোকে এই বিষয়টো যিটো আপোনাৰ ধৰক একেবাৰে আলোচিত নোহোৱা বিষয় ৰাইজৰ মাজলৈ লৈ গৈছে। আৰু আজি আমাৰ 2024 বৰ্ষত সৰ্পদংশন হোৱাৰ লগে লগে আধা ঘণ্টাৰ ভিতৰত 45 মিনিটৰ ভিতৰত পেচেণ্ট আহি পেলাই হস্পিটেলত ভৰ্তি হয় আৰু সেইটো কাৰণে আমি আচলতে এইটো ছাকচেছটো পাইছোঁ। চৰকাৰৰ পৰা আপোনাৰ যাৱতীয় সুবিধাবোৰ পাইছোঁ, এণ্টিভেনম পাইছোঁ বা যাৱতীয় দৰৱ পাতিবোৰ পাইছোঁগৈ। আৰু আপোনাৰ ধৰক এখন আমাৰ যিহেতু আমাৰ এখন হস্পিটেলত এখন ICUৰ প্ৰয়োজনীয়তা আছিলে, কিন্তু আপোনাৰ ধৰক আমাৰ এইখন হস্পিটেলখন গ্ৰাম্য হস্পিটেল হোৱাৰ কাৰণে, কমিউনিটি হেল্থ চেণ্টাৰ হোৱাৰ কাৰণে প্ৰট'কল মতে আমাৰ ইয়াত ICUৰ ফেচিলিটি দিব নোৱাৰে, আৰু দিলেও আপোনাৰ ধৰক বহুত ক্ষেত্ৰত আমাৰ ডাক্তৰৰ সংখ্যাটো কম, কাৰণ এখন ঘৰ এখন হ'লেই নহ'ব, আমাৰ স্বাস্থ্যকৰ্মীও লাগিব। গতিকে আমি যেতিয়া স্বাস্থ্যকৰ্মীৰ সংখ্যাটো বাঢ়িব আৰু লগতে আপোনাৰ ধৰক অকণমান আমি যদি উন্নীত কৰিব পাৰিম, চাব ডিভিজনেল হস্পিটেল কৰিব পাৰিম, তেনেহ'লে ডেফিনেটলি আমি এখন ICU ইয়াত পামগৈ। এতিয়ালৈকে আমাৰ 2018 বৰ্ষৰ পৰা আমি এইটো মডেলটো আৰম্ভ কৰিছিলোঁ, তেতিয়াৰ পৰা এতিয়ালৈকে 2707জন ব্যক্তিক আমি চিকিৎসা প্ৰদান কৰিছোঁ। তাৰে ভিতৰত মাত্ৰ এজনৰ মৃত্যু হৈছিলে 2020 বৰ্ষত, আৰু 21, 22, 23, 24 কোনো ধৰণৰ মৃত্যু নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।